ময়ূৰ বৰগোহাঁই ডাঙৰীয়া যেহেতু দেখিবলৈ পোৱা গৈছে যে নাজিৰ আৰ্জিৰ শেহতীয়া বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো হয় নাজিয়া বান পৰিস্থিতি সঁচাকৈ অতি ভয়ানক কিয়নো ইয়াত যে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাহিনীও নাজিয়াবাসী ৰাইজে মুখামুখি হোৱাই নাই আপোনাৰ আধা ঘণ্টা ৪৫ মিনিটৰ ভিতৰত 10 ফুটলৈকে পানী উঠি গৈছে গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি ইয়াত আমি কেতিয়াও মুখামুখি হোৱাই নাছিলো আজি ধৰি লওক 100 বছৰ ওপৰত মানুহ এনেকুৱা ধৰণৰ বানপানী দেখিয়ে পোৱা নাই গতিকে এই সময়খিনিত এই সময়খিনিত আমি যিমান পাৰো ৰাইজৰ ওচৰত গৈ সহায় সহযোগিতা কৰিছো কিন্তু আমি যিমানেই কৰিছো যথেষ্ট হোৱা নাই কিন্তু এতিয়াও এনেকুৱা জেগা আছে যিবিলাক জেগাত আমি গৈ পোৱাগে নাই কিয়নো সেইবিলাক ৰাস্তাটো বুলিবলৈ ইয়াত নাই 200টা মান ৰাস্তা অলৰেডি পানী হতে মানে একেবাৰে উঠুৱাই লৈ গুচি গৈছে যি এটা ৰাস্তা আছে তাত আপোনাৰ 3 ফুট 4 ফুটকে পলস পৰি আছে গতিকে সেইবিলাকত আমি যাব পৰা ব্যৱস্থা হোৱা নাই কালি মুখ্যমন্ত্ৰী মহোদয় আহি মেলি গোটেই বস্তুখিনি চাই মেলি গৈছে আৰু কালিৰ পৰা এই গোটেই বস্তুখিনি আৰু এটা ক্ষিপ্ৰগতিত আগবাঢ়ি গৈ আছে প্ৰশাসনৰ ফালৰ পৰা সহযোগিতা আগবঢ়াই আছে কিন্তু মানে আমি যিমানেই কৰিছো সিমানেই কম হৈছে আমাৰ এতিয়া অকল বিহুবৰ পঞ্চায়ততে অৱস্থা আমাৰ অতি বেয়া গতিকে আমি মানে জাতি বৰ্ণ ধৰ্ম সকলো ৰাইজৰ পৰা এই সময়খিনিত সহযোগিতা বিচাৰিছো নাজিৰাবাসী ৰাইজে এই সময়ত যিটো সংকটৰ মুখামুখি হৈছে এই ফিল্ডলৈ নাহিলে হয়তো বহুতে বুজি নাপাব এনেই জেনেৰেল যিটো বানপানী হৈ আছে সেইটো বুলি ভাবিছে গতিকে ইয়াত বানপানী মানুহৰ ঘৰ উটুৱাই লৈ ঘৰটোকে পকা ঘৰকে উটুৱাই লৈ গুচি গৈছে গতিকে এঘৰ মানুহ 3জন 4জনকে মানুহ মানে এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে গতিকে এইটো এটা ভাবিব নোৱাৰা মানে পৰিস্থিতি মুখামুখি আমি হৈ আছো গতিকে লাহে লাহে পানী শুকাইছে যদিও মানে পৰিৱেশটো যিসকল মানুহ য'ত যেনেকে আছে নিশ্চয়কৈ ডাঙৰীয়া যেহেতু এক ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু আমাৰ হাতত অহা তথ্য মতে যিহেতু 18জনকৈ লোকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে এই সন্দৰ্ভত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে নেকি কিবা তথ্য লাভ কৰিছে নেকি তাৰমানে আপোনাৰ আমাৰ যিবিলাক গাঁওবিলাক আছে গাঁওবিলাকত যেতিয়া পানী হৈ গ'ল পানী যেতিয়া শুকাইছে তেতিয়া দেখি য'ত ত'ত 3টা 4টাকে মৃতদেহ ওলাই আছে জেগাই জেগাই এতিয়া সেই মৃতদেহবোৰ ক'ৰ পৰা আহিছে কেনেকে আহিছে কোনো এতিয়ালৈকে গম পোৱা নাই গতিকে মৃতদেহবোৰ চিনাক্তও কৰিব পৰা নাই বিহুবোৰ এটা ব্যৱসায়িক অঞ্চল সেই ব্যৱসায়িক অঞ্চল বহুত বাহিৰৰ পৰা আহি মানুহো থাকে গতিকে তেনেকুৱা মানুহ কিমান নাইকিয়া হৈছে সেইখিনি আমি এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু এতিয়ালৈকে ধৰি লওক আমি 55জন মান আমি নিৰুদ্দেশ হৈ আছে বুলি আমি কালিলৈকে গম পাইছিলো কিন্তু আজি গম পাইছো আমাৰ তাতকৈ বেছি মানুহ নিৰুদ্দেশ হৈ আছে গতিকে সেই গোটেই বস্তুখিনি আহিলে হয় মই ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে